বন্ধু বান্ধৱী গুড মৰ্ণিং। এই ৰাতিপুৱা মই এতিয়া বাছত গৈ আছোঁ ভূটান তামোলপুৰত। আজি ঈদৰ কাৰণে বাছ নাই, এইটো কাৰণে মই তেজপুৰৰ বাছত উঠিছোঁ আৰু তাৰ পৰা মই বাইহাটা চাৰিআলিত নামি কিনে আকৌ মই ৰঙিয়াৰ বাছত উঠিম। ৰঙিয়াৰ পৰা আকৌ ভূটান তামোলপুৰ যাম। সকলোৱে মোক বাছত যেন কোনো বিপদ আপদ নোহোৱাকৈ যাব পাৰোঁ, আশীৰ্বাদ কৰিব বন্ধু বান্ধৱী। এয়া মই এতিয়া হৈছে মই অহা বাছখন। আকৌ এতিয়া আমি পালোঁ এয়া মদনপুৰ টলগেট পাইছোঁ বৰ্তমান বন্ধু বান্ধৱীসকল। এয়া টলগেটত বাছ ৰখি আছে, মই অহা বাছখন। বৰ্তমান টলগেটৰ পৰা ওলালোঁ। বন্ধু বান্ধৱীসকল, বাইহাটা চাৰিআলিত ইমান দবা পিটা বৰষুণ দিছে। এই বৰষুণত ৰখি থাকিবলগীয়া হৈছে। এইফালে মিঠাই দোকান এখনতে ৰখি আছোঁ। দেখিছোঁনে বন্ধু বান্ধৱী, এয়া বাইহাটা চাৰিআলিৰ বৰষুণৰ পৰিৱেশ। এয়া চাৰিওফালৰ পৰা বাছবিলাক আহিছে, মানুহবিলাকৰ ইমান কষ্ট হৈছে বন্ধু বান্ধৱীসকল। আমাৰ বাইহাটা চাৰিআলিৰ পৰিৱেশ। এইফালে ট্ৰাক যোৱাইদি তেজপুৰ যায় আৰু এইফালে মই এতিয়া ৰঙিয়া যাম। বৰ্তমান ৰঙিয়াৰ বাছ অহা নাই বন্ধু বান্ধৱীসকল। এয়া বৰ্তমান বাছ অহা নাই, বহুত প্ৰব্লেম হৈছে। ঈদৰ কাৰণে একেবাৰে বাছ পোৱাটো টান হৈ গৈছে আৰু মোৰো যোৱাটো প্ৰব্লেম হ'ব চাগে। আজি বৰষুণৰ বতৰ, ছাতিও নাই, একো নাই। দেখিছ বন্ধু বান্ধৱীসকল, এয়া ষ্ট্ৰাগেলৰ জীৱন মোৰ। এয়া মই তামোলপুৰ বজাৰত আহিছিলোঁ। এয়া আমাৰ দাদা, ইয়াৰে লোকেল নহৰু। এয়া লোকেল নহৰু। ইয়াত আমাৰ তামোলপুৰত বেছি দাম নহয়, 120 টকা বৰ্তমান হৈ আছে, লোকেল হয়। দাদাৰ ছোৱালীৰ কাৰণে এই নহৰু বেছি। ঈদৰ কাৰণে কাপোৰ কিনিব দাদাই। ছোৱালী কেমেৰাত ধৰি আছে, তাই ঈদৰ কাৰণে বোলে তাইক কাপোৰ লাগিব ছোৱালী। তামোলপুৰৰ লোকেল নেমু ল'লোঁ। এইফালে মই বজাৰ কৰিম আৰু এইফালেও আমাৰ আছে, এইফালে বজাৰ আছে। এনেদৰে ইয়াত বজাৰ কৰিম মই তামোলপুৰ বজাৰত। এয়া বন্ধু বান্ধৱীসকল, এয়া আমাৰ তামোলপুৰৰ মুড়িৰ লাডু। এয়া মুড়িৰ লাডু কিনি আছোঁ। চাউলটো দিয়কচোন খুৰী। ইয়াত 5 কেজি চাউল আছে। চাউলৰ কাহিনী বহুত। এই খুৰী মায়ৰ তাত মানে চাউলটো মই ইয়াত যোৱাবাৰ এপ্ৰিল মাহত বহাগৰ বিহুত আহিছিলোঁ, চাউলটো ইয়াত এৰি থৈ গৈছোঁ। আজিলৈকে চাউলটো খুৰীয়ে সাঁচি ৰাখিছে। সঁচাকৈ পৃথিৱীত এতিয়াও আমাৰ দুখীয়া শ্ৰেণীৰ মানুহখিনি খুব ভাল মানুহ আছে, মন আছে। ধনী মানুহৰো ভাল মন আছে। গতিকে কেইটামান ভাল মানুহ পৃথিৱীত আছে জীয়াই, সেইটো কাৰণে পৃথিৱীখন ইমান মানে বেয়াৰ ফালে গতি মিলিও আমি মানে জীয়াই থকাৰ কাৰণে আমাক ৰাস্তা মুকলি কৰি দিছে। খুৰীৰ ঘৰ ক'ত? কান্দিলিমাৰা বুলি এটা জাগা আছে আমাৰ তামোলপুৰত, মানে তাৰে হয়। খুৰীহঁতেও মানে ৰাতিপুৱাই দুখ কষ্ট কৰি চলি থাকে। এনেদৰে সেই জহা চিৰা লৈ আহে, মুড়ি বনাই লৈ আহে ঘৰৰে। এনেদৰে ইয়াত আমাৰ তামোলপুৰৰ বজাৰৰ মানুহবিলাকে কিনি কিনে এনেকৈ চলি আছে। খুৰীও ময়ো ইহঁতৰ পৰা কিনি নিওঁ গুৱাহাটীলৈকে। এনেদৰে আমিও চলি আছোঁ আৰু তেখেতসকলেও চলি আছে। সঁচাকৈ মানুহ এনেকৈ জীয়াই থাকিব লাগে। ইয়াত মই মিঠাই ল'ম বৰ্তমান। দাদাৰ পৰা যোৱাবাৰো আপোনালোকক দেখাইছিলোঁ মই ইউটিউব চেনেলত। মই যেতিয়া দৰকাৰ হয় ল'ৰা ছোৱালীক খাবৰ কাৰণে আৰু মোৰ কাষ্টমাৰবিলাকে, তেতিয়া মই তামোলপুৰত আহোঁ মিঠাই ল'বলৈ কাৰণে। ইয়াত মিঠাই ল'ম মই। দাদা এয়া ধুনীয়া ধুনীয়া মিঠাই আমাৰ ইয়াৰ লোকেল হয়। আমাৰ ইয়াতে কুঁহিয়াৰৰ বাগান আছে। ইয়াৰ পৰাই নৰ্থ-ইষ্টৰ ভিতৰত আমাৰ তামোলপুৰ মিঠাইটোৱে টেষ্টি আছে। বজাৰ আছে, এনেদৰে মই যি যি লাগে মই কিনি লওঁ ইয়াতে। এই দাদা বোলে অলপ কিবা কয় বোলে, মোক ৰিকুৱেষ্ট কৰিছে, সেইটো কাৰণে কি ক'ব খুজিছে দাদা কওকচোন। অঁ
তাকেতো বজাৰৰ পৰিৱেশ এয়া আৰু এইফালে কাপোৰৰ দোকানৰ পৰিৱেশ এনেদৰে আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া আমাৰ তামোলপুৰৰ বজাৰৰ আলু এয়া এনেদৰে বজাৰৰ পৰিৱেশটো অলপ দেখুৱালোঁ। এই মানুহজনে ভোট জলকীয়া বেচাই আছে আৰু আমাৰ ইয়াত ভিডিঅ' বনালে একেবাৰে খং কৰে মানুহবিলাকে। কিয় জানেনে? সিহঁতে নিউজ চিউজ বেছি দেখা নাপায় যি ক'তবা সিহঁতক নি কিনে ব্লেকমেইল কৰা বুলি ভাবে। কাকা এয়া তামোলপুৰ বাছ ষ্টেণ্ডৰ য'ত নেকি আমি গুৱাহাটী যাম সেই ঠাই বিচাৰি গৈ আছোঁ। এয়া ঠেলাৱালা কাকাই লৈ আহি আছে, আমাৰ গাঁৱৰে হয়। যেতিয়া হ'লেও আহিলে কাকাই মানে মোৰ বস্তুখিনি মেইন একদম টেম্পু ষ্টেণ্ডত লাগি থৈ আহে আৰু এনেদৰে বন্ধু বান্ধৱীসকল কিমান বেপাৰ বিজনেছ কৰা কষ্ট হৈছে। এয়া বন্ধু বান্ধৱীসকল ৰঙিয়াত বাছ ৰখি আছোঁ। এয়া তামোলপুৰৰ আমাৰ টেম্পু বৰ্তমান আহি পোৱা নাই, টেম্পু আহিলে যাব পাৰে।